নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কলেজত নাম ভৰ্তি কৰিবলৈ গৈ অসুবিধাত পৰা ছাত্ৰ ছাত্ৰীৰ বাবে সবাতোকৈ জৰুৰী খবৰ আহি পৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰা হৈছে কলেজত নাম ভৰ্তি কৰিবলগীয়া ছাত্ৰ ছাত্ৰীৰ বাবে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ বিগ আপডেট আহি পৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ঘৰৰ আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে বা বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে তেওলোকৰ বাবে এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ কলেজত নাম ভৰ্তি কৰিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যিসকল ছাত্ৰ ছাত্ৰীয়ে আয়ৰ প্ৰমাণপত্ৰৰ বাবে নাম ভৰ্তি কৰিব পৰা নাই তেওঁলোকৰ বাবে বৃহৎ সকাহ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ পাব নাম ভৰ্তিৰ সুবিধা এতিয়া আয়ৰ প্ৰমাণপত্ৰ খলনি ৰেশন কাৰ্ডৰ জৰিয়তেও কৰিব পাৰিব নাম ভৰ্তি ৰেশন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ পাব নাম ভৰ্তিৰ সুবিধা অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পৰ্যায়ত বিনামূলীয়াকৈ পাব নাম ভৰ্তিৰ সুবিধা যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ পিতৃ মাতৃৰ আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব পৰা নাই তেওঁলোকে দাখিল কৰক ৰেশন কাৰ্ড আয়ৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ ৰেশন কাৰ্ডখন গ্ৰহণ কৰিবৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক দিছে নিৰ্দেশ এতিয়া আয়ৰ প্ৰমাণপত্ৰ খলনি ৰেশন কাৰ্ডৰ জৰিয়তেও নাম ভৰ্তি কৰিব পাৰিব লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে বিগ আপডেট আমি এই মুহূৰ্তত জনাই আছো যিসকল ছাত্ৰ ছাত্ৰীয়ে ইনকাম চাৰ্টিফিকেটৰ কাৰণে ঘৰৰ এনুৱেল ইনকাম চাৰ্টিফিকেটৰ কাৰণে এডমিশন কৰিব পৰা নাছিল নাম ভৰ্তি কৰিব পৰা নাছিল এনুৱেল ইনকাম চাৰ্টিফিকেট উলিয়াব পৰা নাই আয়ৰ প্ৰমাণপত্ৰ বিচাৰি হাবাথুৰি খাই আছে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ তেওঁলোকলৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ সকাহ দিছে হিমন্ত বিশ্ব শৰ্মা মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে এটা ফেচবুক পোষ্ট কৰিছে য'ত উল্লেখ কৰিছে যে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত যিসকলে নাম ভৰ্তি কৰিব বিচাৰে বা বিনামূলীয়া নাম ভৰ্তিৰ সুবিধা লাভ কৰিব বিচাৰে তেওঁলোকে এতিয়াৰ পৰা ৰেশন কাৰ্ড দিলে বিনামূলীয়াকৈ নাম ভৰ্তি কৰিব পাৰিব বিনামূলীয়াকৈ এডমিশন ল'ব পাৰিব ফ্ৰী এডমিশনৰ বাবে এতিয়া ৰেশন কাৰ্ড দিলে হ'ব এতিয়া আৰু ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন নাই যিসকলে উলিয়াব পৰা নাই ৰেশন কাৰ্ড গ্ৰহণ কৰিবলৈ কলেজ কৰ্তৃপক্ষক নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে আয়ৰ প্ৰমাণপত্ৰ খলনি ৰেশন কাৰ্ডৰ জৰিয়তে নাম ভৰ্তি কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল বৰ্তমান সমগ্ৰ অসমতে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত নাম ভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে বহুতো মহাবিদ্যালয়ত নাম ভৰ্তিকৰণৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে দুই এটা অভিযোগ মোৰ ওচৰলৈ আহিছে যে বিভিন্ন মহাবিদ্যালয়ত এইবাৰ ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়া নাম ভৰ্তি কৰিবলৈ যাওঁতে কিছু অসুবিধাৰ সন্মুখীন হৈছে অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী নামৰ আঁচনিখনৰ অধীনত যোৱা কেইবাটাও বছৰে বিনামূলীয়া নাম ভৰ্তিকৰণৰ ব্যৱস্থা কৰি আহিছে এইবাৰো আমি মহাবিদ্যালয়সমূহক নিৰ্দেশ দিছোঁ যে যাৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম তেনে পিতৃ মাতৃৰ সন্তানক যাতে মহাবিদ্যালয়সমূহত বিনামূলীয়া নাম ভৰ্তিকৰণৰ সুবিধা দিয়া হয় বিভিন্ন কাৰণত যদি আমি আয়ৰ প্ৰমাণপত্ৰ উলিয়াওঁতে অসুবিধা হয় তেনেহলে নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ অধীনত আমি আপোনালোকৰ পৰিয়ালক দিয়া পৰিয়াল পৰিচয় পত্ৰখন মহাবিদ্যালয় কৰ্তৃপক্ষক জমা দিওঁ বা তাৰ প্ৰতিলিপি জমা দিওঁ আমি বিনামূলীয়া নাম ভৰ্তিকৰণৰ সুবিধা ল'ব পাৰোঁ এই বিনামূলীয়া নাম ভৰ্তিকৰণৰ বাবে মহাবিদ্যালয়সমূহেও কোনো আৰ্থিক অসুবিধাৰ সন্মুখীন নহয় বছৰি প্ৰায় 110 কোটিৰ পৰা 150 কোটিলৈ বিনামূলীয়া নাম ভৰ্তিৰ মাচুল আমি মহাবিদ্যালয়সমূহক উভতাই দিওঁ কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি বিনামূলীয়া নাম ভৰ্তিকৰণ প্ৰক্ৰিয়াত অসুবিধাৰ সন্মুখীন হয় তেনেহলে ছাত্ৰ ছাত্ৰীক জিলা উপায়ুক্ত অথবা
শিক্ষা বিভাগৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ মই অনুৰোধ জনাম। মহাবিদ্যালয়ৰ অধ্যক্ষসকলক মই অনুৰোধ জনাম, বিনামূলীয়া নামভৰ্তি অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক মহান কৰ্ম বুলি তেওঁলোকে যাতে অনুভৱ কৰে আৰু ছাত্ৰ ছাত্ৰী যিসকলে বিনামূলীয়া নামভৰ্তি কৰণৰ বাবে যোগ্য তেওঁলোকক যাতে অত্যন্ত মৰম আৰু এখন বিশাল হৃদয়ৰে সৈতে বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা দিয়ে। মহাবিদ্যালয়ৰ অধ্যক্ষসকলকো মই 10 জুলাইত লগ পাম। বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে মহাবিদ্যালয়ে সন্মুখীন হোৱা আৰ্থিক ক্ষতিৰ সমুদায় ধন আমি 10 জুলাই তাৰিখেই উভতাই দিম। বহুত এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।